নির্বাচন প্রচার চলাব আহিছোঁ আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ বৰ্ণিপুৰ সৰ্বক সমষ্টিৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু তেখেতে আপোনালোকে জানে এসময়ত 2011 কথা যেতিয়া CPM-ৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বক সমষ্টিত BJP আনিছিলে আৰু আজিৰ দিনত তেওঁ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী যোনে পাটা চাৰ্কুচি সমষ্টিত আছিলে আৰু এতিয়া পুনৰবাৰ ভৱানীপুৰ সৰ্বক সমষ্টিত আহিছে আৰু তেখেতে যেটো আমাৰ হিচাপ আছে যেটো আমাৰ এনালাইসিস আছে এতিয়া তেখেতে বিপুল ভোটেৰে জয়লাভ কৰিব কিন্তু এইবাৰ এডিশনালি নতুনকৈ আপোনালোকে দেখি পাব এটা নতুন ট্ৰেন্ড কি মাইনৰিটিৰ ভোট তেখেতে বিপুলভাৱে পাব আৰু মাইনৰিটিৰ ভোটে তেখেতক অসমত সৰ্বশ্ৰেষ্ঠ কেণ্ডিডেট হিচাপে ডিক্লেয়াৰ কৰিব। নিৰ্বাচনী প্ৰচাৰ কেনে চলি আছে? বঢ়িয়া চলি আছে। আমাৰ কমে কেণ্ডিডেটৰ মিটিঙৰ বাহিৰে আমাৰ কাৰ্যকৰ্তাৰ মিটিং কমে 25-30খন মিটিং ডেইলি বেচিছত চলে। ফলাফল কেনেকুৱা? ফলাফল ডাউট নাই। আমি ঘূৰি আছো সো দ্যাট মেক্সিমাম কেপাচিটি আনিব পাৰি। আমাক ইমান দিনে আমাৰ মাইনৰিটিৰ মানুহৰ মাজত বহুত অপপ্ৰচাৰ চলোৱা হৈছিলে য'ত নেকি সেইকাৰণে মই নিজে দায়িত্ব লৈছোঁ কি মই নিজে আহি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কি ভাবে সেইখিনি আমাৰ মাইনৰিটিৰ মানুহ ক'ব পাৰোঁ আৰু এইবাৰ ফলাফল ভালটো হ'ব দুপৰ ভাল। নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকক প্ৰথমে এই ভৱানীপুৰ সৰ্বক বিধানসভা সমষ্টিৰ সমশ্ৰদ্ধাৰ সংখ্যালঘু ৰাইজক মই অনুৰোধ জনাম যে যিহেতু যোৱা বিগত 5টা বছৰে আমাৰ বিৰোধী পক্ষৰ MLA আছিলে মনোজ তালুকদাৰ তেওঁ কিমানখিনি কাম কৰিছে আপোনালোকে পাহৰি নাযাব। মাত্ৰ কৈছোঁ আপোনালোকে আমাৰ জাতিৰ কোনো বিপদত তেওঁ বিচাৰি নাপাব। আপোনালোকে এই ভুলটো আপোনালোকে নকৰিব। মই সকলোলৈকে মই অনুৰোধ জনাম যিহেতু চৰকাৰ আমাৰ ভাৰতীয় জনতা চৰকাৰ আহিব ভাৰতবৰ্ষত ক'তো CPM-ৰ চৰকাৰ নাই তেওঁ আমাৰ কাৰণে কি কৰিব কি আনি দিব পাৰিব। বিগত 5টা বছৰে কোনো মানুহৰ বিপদ আপদে তেওঁ দেখা নাপালে শ্ৰদ্ধাৰ ৰাইজে তেওঁৰ মুখখনো দেখা নাপালে আচৰিত দূৰৰ কথা। গতিকে মই এই চেগতে সকলো স্তৰৰ ৰাইজক বিনম্ৰ অনুৰোধ জনাম যে আমাৰ যেহেতু ভাৰতীয় জনতা পাৰ্টী চৰকাৰ হ'বলৈ গৈ আছে আৰু আমাৰ শ্ৰদ্ধাৰ মাননীয় ৰঞ্জিত কুমাৰ দাসদেৱ তেওঁৰ লগত কোনো জাত পাতৰ বিচাৰ নাই। তেওঁ এজন পবিত্ৰ মনৰ মানুহ বিশাল অন্তৰৰ গৰাকী। তেওঁক যদি আমি দিনে ৰাতিয়ে তেওঁ মানৱ সেৱা কৰি ভাল পায় তেওঁক আমি যদি বিপুল ভোট দি জিকাই দিওঁ তেতিয়াহ'লে আমাৰ সংখ্যালঘু মানুহখিনি আটাইতকৈ উপকৃত হ'ব বুলি এইবাৰ আমি আশাবাদী। তেওঁ আমাৰ লগত কথা দিছে। গতিকে শ্ৰদ্ধাৰ ৰাইজক আকৌ এবাৰ অনুৰোধ জনাইছোঁ যাতে এই ভুল পথত আমি গতি নকৰোঁ কাৰণ আমাৰ আজি মনোনয়ন তালুকদাৰ আহি ঘৰে ঘৰে সোমোৱাৰ তেওঁ সময় আছে। বিগত 5টা বছৰ তেওঁ সোমাই নাপালে কোনো আঁচনি নাপালে মানুহৰ কোনো বিপদত তেওঁ শাৰী শব্দ নাই। গতিকে এই সময়ত আমাৰ সংখ্যালঘু মানুহে আটাইখিনিভাৱে বিবেক বিবেচনা কৰি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক পদুম ফুলৰ ছবিত আগন্তুক 9 তাৰিখে দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ।